আমি আজি এটা বিশেষ এজন ব্যক্তিৰ বাসগৃহত উপস্থিত হৈছো যি সন্তক বালিগাঁও বুলি ক'ব লাগিব। এই বালিগাঁও এগৰাকী ব্যক্তি বীৰেশ্বৰ আৰন্ধৰা তেখেত যেহেতু আজি তেখেতৰ যেহেতু আজি দহাৰ যি কাজ আছে সেই কাজৰ বাবে বৰ্তমান সময়ত তেখেতলোকৰ যিসমূহ স্থানীয় যি ৰাইজ আছে ৰাইজসকলে যেন তেখেতলোকে যেন যথেষ্ট আহি সহায় সহযোগিতা কৰিছে যে কি এটা কথা স্পষ্ট যে কি এই যে বীৰেশ্বৰ আৰন্ধৰা নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী যেহেতু বানপানীৰ কবলত যেহেতু পৰিছিলে তাৰ পাছতে পলসত গৈছিলে আৰু তেখেতৰ বিভিন্ন ধৰণৰ যেহেতু পেৰালাইচিছ সম্পৰ্কীয় কিছুমান তেখেতলোকৰ যি তেখেতৰ বেমাৰ হৈছিলে তেনে ক্ষেত্ৰত এটা সুবিধা পোৱা নাছিলে বুলি ক'ব লাগিব। আনকি তেখেতৰ তিলনীত যিদিনা 3 দিন যেতিয়া হৈছিলে ৰাজপথত যেন তেখেতলোকে তিলনী পাতিবলগীয়া অৱস্থা সৃষ্টি হৈছিলে। মই অধিক প্ৰথমতে দেখাব কৈছো যে দেখা পাইছে বৰ্তমান সময়ত যেন বোকাময় পৰিস্থিতি বুলি ক'ব লাগিব। এই সমগ্ৰ যি ঘৰখন আছে ঘৰখনত আজি যেহেতু এই বীৰেশ্বৰ আৰন্ধৰাই যেহেতু তিলনী পাতিছে তিলনীৰ আগমুহূৰ্তৰ দৃশ্য আমি আসাম টক্স যেহেতু আহি পাইছো মই সম্পূৰ্ণ দৃশ্য একাটিক মই দেখাই যাবলৈ চেষ্টা কৰিছো। এইফালে যদি দেখা পাই যে কি এইসকল যেহেতু ভকত আহিছে তেখেতলোকে এই যি বীৰেশ্বৰ আৰন্ধৰাৰ যি দহা কাজ যে কৰিব তাৰ আগমুহূৰ্তৰ দৃশ্য আমি আসাম টক্সে সম্পূৰ্ণ দৃশ্য একাটিকমে দেখাই যাবলৈ কৈছো। মোৰ যদি অকণমান যদি ভিতৰৰ যদি পৰিৱেশ যদি দেখায় যে তেখেতলোকৰ যি পৰিয়ালবৰ্গ আছে তেখেতলোকৰ পৰা মই কিছুমান কথা জানিব চেষ্টা কৰিম। মোৰ হয়তো অকণমান আগুৱাই আহিবলৈ কৈছো যে বাইদেউ আজি আমি আহিছো আপোনালোকৰ দেখা পাইছো আজি আপোনালোকৰ তিলনী পাৰ হৈ গৈছে তাৰপিছতে এতিয়া আপোনালোকৰ দহা কাজ কৰিব বীৰেশ্বৰ আৰন্ধৰা কেনেকুৱা কি হৈছিলে গোটেই ঘটনাটো আপুনি যদি অকণমান যদি আমাক জনাব বিচাৰে। বানপানী আমি কোন মুহূৰ্তত কেনেকে সোমাই গ'লে আনকালে বানপানী আহিলে আমি বস্তু বাহনি তুলিবলৈ সুবিধা পাওঁ। এইবাৰ কিন্তু একো সুবিধাই নাপালো। দেউতাও আছিলে বানপানী সেইদিনাখনতো হৈ গ'ল দেওবাৰে হৈ বানপানী। কেনেকুৱা এটা আৰ্তনাদ সেই সময়ত যেতিয়া তেখেত যেতিয়া ৰাস্তাটো পাৰ হৈ পানী গুচি গৈছেগে ৰাস্তাতে তেওঁ খাৰা হৈ আছে ঘৰৰ ভিতৰৰ পৰা ওলাই গৈ পিনি কোন মুহূৰ্তত তেওঁ যে প্ৰেছাৰ টেবলেট বিচাৰি আহিলে ভিতৰলৈ আমি ক'ব নোৱাৰিলো। নোৱাৰ স্বত্বত তেওঁ আহি ভিতৰৰ পৰা ওলাই যাওঁতে সেইডোখৰত পৰিলে পিছল খাই পৰা মাত্ৰক এই ছাইডটো একদম অকৰা হৈ নাইয়ে ইমান কথা। সেই সময়ত আপোনালোকৰ যেতিয়া বানপানী যিটো আছিলে সেই সময়ত আপোনালোকে কিবা গাড়ী কিবা যোগাযোগ কৰিছিলে? গাড়ী যোগাযোগ কৰিছো ৰখাইছো নাই একো সুবিধা নাইকিয়া কথা মৃত্যুবৰণে হ'ল। পাৰ কৰিছিলে সেই সময়ত যি সময়ত কোনো গাড়ী যোগাযোগ সেইটো সময়ত কেনেকুৱা লাগিছিলে কি ক'ম বাৰু আপোনালোকক আৰু। কোনোবা আহিছে নাই জনপ্ৰতিনিধি কোনোবা আহিছে নাই এতিয়ালৈকে? নাই এতিয়ালৈকে অহা নাই কাৰণ আনকি ৱাৰ্ড মেম্বাৰে অহা নাই। আপোনাৰ ৱাৰ্ড মেম্বাৰ কিয় অহা নাই এতিয়ালৈকে অহা নাই খবৰ এটা লোৱা নাই তেওঁলোকে। এতিয়া সেইখিনি কিমান এতিয়া তিলনীটো পাতিবৰ কাৰণে এতিয়া কিমান খিনি হাবাদি খাই কিমান খিনি কষ্ট কৰিবলগীয়া হৈছে। এইবিলাক পলস ইমানটো পলস উলিয়াইছো। এতিয়া আপুনি যি কৰুণ যিটো দৃশ্য যি আমাৰ যি আসাম টক্স টেলিভিশ্যন পৰ্দাত আমি সমগ্ৰ অসমবাসীৰ লগত ৰাজ্য চৰকাৰে দেখাব বিচাৰিছো কিবা আপুনি জনাব নেকি তেখেতলোকক? ৱাৰ্ড মেম্বাৰ নহয় অসম চৰকাৰৰ এজন দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে তেখেতক তাৰ লগতে বান যি জলসিঞ্চন বা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আছে তেখেতলোকক আপুনি কিবা অনুৰোধ জনাব নেকি এই মুহূৰ্তত আমাৰ চেনেলৰ জৰিয়তে? হিমন্ত চাই যে আমাক অকমান উদ্ধাৰ কৰে। মানুহজনো নাই মোৰ তাতে দেহসু দেউতাৰ লগতে আছিলো। মানুহজন এতিয়া এবছৰ হৈছে ঢুকুৱা তেওঁ আকৌ মৃত্যু কি কম আপোনালোকে মোৰ দুখৰ কথা ক'বলৈ ৰাস্তা নাই। हमारी मुझे से भगवान पानी मैं ऐसे কৰুণ আৰ্তনাদ বুলি ক'ব লাগিব এই বন্যাত্মৰ তেখেতলোকৰ মাজত আমি যিহেতু আহি পাইছোহি তেখেতলোকৰ ঘৰত যিহেতু আজি বৰ্তমান সময়ত এটা দহা কাজ যিহেতু চলিব খুব কম সময়ৰ পাছতে আমি সম্পূৰ্ণ দৃশ্য দেখাবলৈ যদিও আমি সমৰ্থ নহয় বুলি ক'ব লাগিব। এই মুহূৰ্তত আচলতে প্ৰকৃততে এটা কথা যে আমি স্পষ্টভাৱে ক'ব বিচাৰিম যে কি এইজন যি ব্যক্তি আছিলে ব্যক্তিজনৰ যি বানপানীৰ মাজত তেখেতে হাহাকাৰময় অৱস্থা যিটো পৰিৱেশৰ মাজত তেখেতে যিহেতু জীৱন যুদ্ধ এতিয়া যেন হাৰ মানিলে বুলি ক'ব লাগিব। তেখেতৰ আজি যিহেতু দহা এই 10 দিনীয়া যি কৰ্ম আছে কৰ্ম কৰাৰ আগমুহূৰ্তৰ দৃশ্য দেখাইছো। মোৰ আৰু কি আছে বাইদেউ যদি অকণমান যদি আহে আমিও হুকাকুল পৰিৱেশত আছো। মোৰ নিজৰ চেনেল আসাম টক্স আমি